আমি ড্ৰাগছ বিৰোধী নাগৰিক সভাৰ জৰিয়তে ড্ৰাগছ নিৰ্মূল কৰাৰ কাৰণে এটা আমি প্ৰচেষ্টা TMPকে গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি জুনাইত সেই কাম আৰম্ভ কৰিছিলোঁ 6 জুন তাৰিখে। তাৰে অংশ হিচাপে আজি চিলাপথাৰত এটা বৃহৎ নাগৰিক সভা আমি অনুষ্ঠিত কৰোঁ। এই নাগৰিক সভাৰ জৰিয়তে আমি ইয়াত জিলা প্ৰশাসন, আৰক্ষী বিভাগ, চিলাপথাৰ অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহৰ যিবোৰ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু আৰু বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ যি নাগৰিক সমাজৰ সৈতে আমি মত বিনিময় কৰোঁ আৰু ড্ৰাগছৰ যি বিৰুদ্ধে যি অভিযান আমাৰ আছে সেই অভিযানৰ কথা বতৰাবোৰক আমি আমাৰ নাগৰিক সমাজ বা ছাত্ৰ ছাত্ৰীসকলক আমি অৱগত কৰোঁ। আমি আজি জিলা প্ৰশাসন, ধেমাজি জিলা প্ৰশাসনক আমি অনুৰোধ জনাওঁ আৰু আহ্বান জনাওঁ আৰু আৰক্ষী বিভাগক যে আপোনালোকে ড্ৰাগছ যিবোৰ বিক্ৰেতা আছে সেইবোৰক চিনাক্ত কৰক। আমি কোন কোন জেগাত ড্ৰাগছ বিক্ৰী কৰে সেই অঞ্চলবোৰকো আমি এখেতসকলক অৱগত কৰি দিছোঁ। সেই অঞ্চলবোৰৰ পৰা ড্ৰাগছ বিক্ৰেতাসকলক আপোনালোকে অহা 15 দিনৰ ভিতৰত এৰেষ্ট কৰক বা এখেতসকলক কৰায়ত্ব কৰক। সেই কথা আমি নাগৰিক সভাৰ জৰিয়তে আমি আজি জিলা প্ৰশাসনক অৱগত কৰোঁ। আজি আমাৰ যি নাগৰিক সভাৰ সজাগতা, ড্ৰাগছ বিৰোধী অভিযানৰ সজাগতাৰ মূল উদ্দেশ্যটো আছিলে যে জিলা প্ৰশাসন, আৰক্ষী বিভাগে সেই ব্যৱস্থা গ্ৰহণ কৰিব নাই। আমি 15 দিনৰ সময় দিছোঁ। যদিহে জিলা প্ৰশাসন, আৰক্ষী বিভাগে অহা 15 দিনৰ ভিতৰত এখেতসকলে চিলাপথাৰ অঞ্চলৰ পৰা ড্ৰাগছ নিৰ্মূল নকৰে, ড্ৰাগছ বিক্ৰেতাসকলক গ্ৰেপ্তাৰ নকৰে, কৰায়ত্ব নকৰে, তেতিয়াহ'লে TMPকে জুনাইত যি ধৰণত আমি নিজে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, এই নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰীক লগত লৈ আমি আমাৰ ড্ৰাগছ বিক্ৰেতাসকলৰ ব্যৱস্থা বা কৰায়ত্ব কৰাৰ দায়িত্ব আমি TMPকে নিজে ল'ম। সেই কথাই আমি আজি এই সজাগতাৰ সভাৰ জৰিয়তে আমি চিলাপথাৰ অঞ্চলৰ সকলো নাগৰিক বা ছাত্ৰ ছাত্ৰীসকলক আমি অৱগত কৰোঁ আৰু এই কাম আমি অব্যাহত ৰাখিম। অবিৰতভাৱে এই সংগ্ৰাম আমাৰ চলিব। এই সংগ্ৰামক আমি আৰু আগুৱাই নিয়াৰ কাৰণে এই সংগ্ৰাম আমি ধেমাজি, ঢকুৱা, গোগামুখ, লখিমপুৰ, আমাৰ মিচিং অধ্যুষিত অঞ্চলত থকা সকলো অঞ্চললৈকে আমি TMPকে লৈ যোৱাৰ কাৰণে আমি দায়িত্ব বা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত দিনত ড্ৰাগছ নিৰ্মূল হ'বই লাগিব। যি আজি অসম চৰকাৰে, আৰক্ষী বিভাগে ড্ৰাগছ নিৰ্মূলৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমি ভাবোঁ যে ধেমাজি আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনেও যেনেধৰণৰ অসম আৰক্ষী বিভাগে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাসমূহ আমাৰ অঞ্চলতো ল'ব লাগে। এই 100 গ্ৰাম 200 গ্ৰামৰ কথাক লৈ মেলি এখেতসকলক এৰি দিয়াৰ যিবোৰ কাম কাজ আমাৰ অঞ্চলবোৰত চলে, আমাৰ আৰক্ষী বিভাগসমূহতো, জিলা প্ৰশাসনসমূহত এই কামবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি জিলা প্ৰশাসন বা আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। নহ'লে আমি নিজে ব্যৱস্থা গ্ৰহণ কৰিম। 100 গ্ৰাম খালে মানুহটো নহয়, জেল নাযায়। সেই কাম কাজবোৰৰ পৰা জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে আঁতৰি থাকিব লাগে। ড্ৰাগছ 100 গ্ৰাম ড্ৰাগছ হ'লেও ড্ৰাগছ, 1 গ্ৰাম ড্ৰাগছ হ'লেও ড্ৰাগছ আৰু ড্ৰাগছটো ড্ৰাগছে যিহেতু সেইবোৰক কৰায়ত্ব কৰাৰ দায়িত্ব আৰক্ষী বিভাগৰ। যদি আৰক্ষী বিভাগে দায়িত্ব গ্ৰহণ নকৰে তেতিয়াহ'লে আমি নিজাববীয়াকৈ আমি ইয়াতে 1500তকৈ ওপৰৰ ছাত্ৰ ছাত্ৰী, নাগৰিক সমাজ আজি অংশগ্ৰহণ কৰিছিল আজিৰ এই নাগৰিক